নমস্কাৰ, মই প্ৰাণজিৎ ডেকা H8 ইনচাইটলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ষষ্ঠদশ অসম বিধানসভা গঠনৰ বাবে অহা এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা 15 মাৰ্চত নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব বুলি চৰ্চা চলিছে আৰু 9 এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হোৱাৰ কথা। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰৰ ব্যস্ততা বাঢ়িছে, কিন্তু তাতোকৈ অধিক ব্যস্ত হৈ পৰিছে ৰাজ্য প্ৰশাসন। চৰকাৰী বিষয়াসকলৰ এক প্ৰকাৰ শাওন শোৱন নোহোৱাৰ নিচিনা অৱস্থা হৈ পৰিছে। অৱশ্যে বিষয়াবৰ্গৰ এই অৱস্থা নিৰ্বাচনী প্ৰস্তুতিৰ ব্যস্ততাৰ বাবে হোৱা নাই। তেওঁলোক এইকেইদিন ঘাইকৈ ব্যস্ত হৈ আছে হিতাধিকাৰী আঁচনিবোৰৰ ৰূপায়ণ সম্পূৰ্ণ কৰাৰ বাবে। সময় একেবাৰেই নাই, মাজতে মাত্ৰ 4-5 দিন বাকী। কাইলৈ অৰ্থাৎ 10 মাৰ্চৰ দিনা চৰকাৰে বিতৰণ কৰিব ৰাজকোষৰ 3,600 কোটি টকা। প্ৰায় 40 লাখ মহিলাক কাইলৈ চৰকাৰে বিতৰণ কৰিব নগদ 9,000 টকা। এই মহিলাসকল হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী। এই হিতাধিকাৰীসকলক প্ৰতিমাহে 1,250 টকাকৈ দিয়া হয়, কিন্তু যোৱা জানুৱাৰী মাহৰ পৰা এই হিতাধিকাৰীসকলক এই ধন দিয়া হোৱা নাছিল। জানুৱাৰীৰ পৰা এপ্ৰিললৈকে 4 মাহৰ টকা একেলগে মিলালে 5,000 হ'ব আৰু তাৰ লগত চৰকাৰে অতিৰিক্তভাৱে 4,000কৈ টকা যোগ কৰি সৰ্বমুঠ 9,000 টকাকৈ এই হিতাধিকাৰীসকলক দিব। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই ধন বিতৰণ কৰা হ'ব নিৰ্বাচনৰ দিন ঘোষণালৈ মাজতে মাত্ৰ 3-4 দিন থকা অৱস্থাত। লক্ষণীয় যে ইয়াৰ আগতে প্ৰায় 40 লাখ মহিলাক লাখপতি বাইদেউৰ নামত 10,000কৈ টকা বিতৰণ কৰা হৈছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ৰাজ্যৰ দৰিদ্ৰ লোকসকলক চৰকাৰে সহায় কৰিবই লাগিব, এয়া চৰকাৰৰ দায়িত্ব। কিন্তু এই কামটো নিৰ্বাচনৰ সৈতে সাঙুৰি দিয়া কথাটো কিমান সমৰ্থনযোগ্য? ৰাজকোষৰ ধনেৰে ৰাইজে কৰ কাটল দি সমৃদ্ধ কৰা ৰাজকোষৰ ধন এইদৰে নিৰ্বাচনী স্বাৰ্থত ব্যৱহাৰ কৰাটো এতিয়া ৰাজ্য চৰকাৰবোৰে এক প্ৰকাৰ নিয়মতে পৰিণত কৰিছে। ইয়াৰ আগতে বিহাৰ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে এইদৰে মহিলাৰ মাজত ধন বিতৰণ কৰিছিল। লক্ষণীয় যে ইতিমধ্যে আমাৰ ভোটাৰ তালিকা প্ৰকাশ পাইছে আৰু এই তালিকা অনুসৰি ৰাজ্যখনৰ 64টা বিধানসভা সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা পুৰুষ ভোটাৰতকৈ অধিক। তেনে কাৰণতে হয়তো শাসক পক্ষই ৰাজকোষৰ পুঁজিৰে মহিলা ভোটাৰসকলক সন্তুষ্ট কৰিব বিচাৰিছে। এই সম্পৰ্কত আজি আমি কথা পাতিম ৰাজ্য প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত কাম কৰি যোৱা এগৰাকী IAS বিষয়াৰ সৈতে। তেখেত অৱসৰপ্ৰাপ্ত IAS বিষয়া উদয়ন হাজৰিকা। বিত্ত বিভাগত সুদীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰা হাজৰিকাই ৰাজ্য চৰকাৰৰ বিত্ত সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। হাজৰিকা ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ বিভিন্ন সংবাদ মাধ্যমত ইতিমধ্যে প্ৰচাৰিত হৈছে যে বৰ্তমানৰ চৰকাৰখনে যোৱা 5 বছৰত বিভিন্ন হিতাধিকাৰী আঁচনিৰ বাবদ প্ৰায় 50,000 কোটি টকা ব্যয় কৰিছে। আপুনি সুদীৰ্ঘদিন বিত্ত বিভাগত কাৰ্যনিৰ্বাহ কৰিছিল। ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থাপনাৰ দিশটো আপুনি ওচৰৰ পৰা দেখিছে। অসম এইদৰে হিতাধিকাৰী ৰাজ্যত পৰিণত হোৱাৰ বিষয়টো আপুনি কেনেদৰে পৰ্যালোচনা কৰে? এইটো খুব বেয়া হৈছে কথাটো। মই ইয়াৰ আগতেও ক'ৰবাত কৈছো যে হিতাধিকাৰী যেতিয়া আমি ক্ৰিয়েট কৰো, আমি যেতিয়া সৃষ্টি কৰিলে হয় কি আমি যিটো আমাৰ পইচা ব্যৱহাৰ কৰো তেওঁলোকৰ লগত, সেই পইচাটোতো আহে আমাৰ ক'ৰ পৰা? বেচিকেলি নিয়মমতে আমাৰ যিখিনি টেক্স আহে টেক্সৰ পৰাই আমি পাব লাগে। আৰু আমাৰ অন্য চ'ৰ্চৰ ভিতৰত আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কিছু টকা দিয়ে আৰু বাকী ঋণ লওঁ। গতিকে এই টকাখিনি, এই যিখিনি টকা আমাৰ আহে সাধাৰণ মানুহৰ কাৰণে বিভিন্ন ধৰণৰ উপকাৰীজনক কাম কৰিবৰ কাৰণে, বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিবৰ কাৰণে আহে, সেইবোৰ আমি উন্নয়নমূলক কামত খৰচ কৰিব নোৱাৰা হওঁ যেতিয়া এইখিনি টকা তেওঁলোকৰ লগত সোমাই যায়। গতিকে ঠিক সিমান পৰিমাণৰ টকাৰ উন্নয়নমূলক কাম নহয়। আৰু বৰ দুখৰ কথা এইটোৱে যে আগৰ দিনত আছিলে কি মানুহে ইলেকশ্যনৰ সময়ত এবছৰ যিটো লাষ্ট বছৰ হয় ইলেকশ্যনৰ আহিব, সেইখিনি সময়ত শেষৰ ফালে কিছুমান কাম লয়, সেইটো ফূৰ্তি হয়, মানুহে কিবা কিবি দিয়ে, কিবা কিবি লয় আৰু সেইটো ইলেকশ্যনৰ পিছতে শেষ হৈ যায়। এতিয়া হৈছে কি গোটেই বছৰটো বা নহয়, গোটেই 5 বছৰেই দি থাকে।
গতিকে কিমান টকা হয় এতিয়া আপুনি কৈছে 50,000 কোটি আচলতে তাতকৈ বহুত বেছি কাৰণ এইবাৰতো এতিয়ালৈকে 18,000 কোটি টকা এই বছৰতে যাব 18,000 কোটি টকা আৰুতো যাব আছেই বহুত বহুত স্কিম দিয়া নাই এতিয়ালৈকে গতিকে ইমান টকা আমাৰ কোনো ধৰণৰ উন্নয়নমূলক কামত খৰচ হোৱা নাই ইমান টকা জনসাধাৰণৰ পকেটৰ পৰা গৈছে আৰু ঋণৰ পৰা গৈছে ঋণ মাৰিব কোনে ঋণটো চৰকাৰে নিজৰ পকেটৰ পৰা নামাৰে চৰকাৰৰ তেনেকুৱা টকা নাই ঋণ মাৰিব লাগিব আমিয়ে গতিকে আমাৰ বাৰ্ডেনটো আমাৰ ওপৰতে পৰিব চৰকাৰে সেইকাৰণে বাৰ্ডেনটো আমাৰ ওপৰত দিব এতিয়া যিটো টকা দিব খুজিছে জানুৱাৰী মাহৰ পৰা দিয়া নাই বুলি কৈছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ তেওঁলোকে যিখন ইস্তাহাৰ উলিয়াইছিলে ইস্তাহাৰত কৈছিল যে তেওঁলোকে 3,000 টকালৈকে বঢ়াব চাৰিওফালৰ পৰা আপত্তি আহিছে যে তেওঁলোকে 3,000 টকা নবঢ়ালে 1,250 টকা সেইটোতে ৰাখিলে এতিয়া সেইটোতো ক'ব লাগিব ইলেকশ্যনৰ সময়ত যে আমি 3,000 টকা দিলো আচলতে যে 9,000 টকা মই যিমান দূৰ অনুমান কৰো এই 9,000 টকাটো আচলতে তেওঁলোকে এই 3 মাহৰ কাৰণে 3,000 3,000কে 9,000 দিব খুজিছে নহলে কোনোফালেদি 9,000টো নিমিলে আৰু দি পেলাই যেতিয়া ইলেকশ্যন কেম্পেইন হ'ব তেতিয়া ক'ব যে আমি সকলোখিনি ফুলফিল কৰিছো গতিকে আমাক এতিয়া ভোট দিব লাগে মই এইটো কৈছো এইটো বেয়া হৈছে কাৰণ আমি উন্নয়নমূলক কামলৈ আমি ৰাখিব পৰা নাই টকা তাৰ সলনি আমি এই এয়া হিতাধিকাৰী সৃষ্টিত কৰিছো চেষ্টা খৰচ কৰিছো আৰু আটাইতকৈ দুখৰ কথা হৈছে কি তেওঁলোকে সেইটোৱে হেৰি বুলি লৈছে এইম বুলি লৈছে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ কৈছেও হাউচত যে আমাৰ মূল কথা হ'ল হিতাধিকাৰী সৃষ্টি কৰা এটা কথা ঠিক যে তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰি তাৰ ফল পাইছে ইলেকশ্যন বিলাকত গতিকে তেওঁলোকে সেইটোকে পাতি লৈছে আৰু এইটো বৰ বেয়া হৈছে এই কাৰণে যে এক নম্বৰ কথা বাৰু উন্নয়নৰ কামলৈ নাহিল 2 নম্বৰ কথা হ'ল কি এইটো এটা উদাহৰণ সৃষ্টি কৰিলে ইয়াৰ পিছত যোন চৰকাৰে নহওক যোনটো দলৰ চৰকাৰে নহওক তেওঁলোকে সেইটোৱে কৰিবলৈ বাধ্য হ'ব ইয়াৰ পৰা ইফাল নাই গতিকে এইটো এটা বেয়া ট্ৰেইন ছেট হৈছে এইকাৰণে এইটো আচলতে কোনোবা এটা স্তৰত এইটো ভাঙিব লাগিব এটা সময়ত কাইলৈ চৰকাৰে প্ৰায় ৩৬০০ কোটি টকা হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰিব অৰুণোদয় আঁচনিৰ প্ৰায় 40 লাখ হিতাধিকাৰী এই ধন পাব এই হিতাধিকাৰীসকলক প্ৰতিমাহে 1,250 টকাকৈ দিয়া হয় কিন্তু যোৱা জানুৱাৰী মাহৰ পৰা হিতাধিকাৰীসকলক এই ধন দিয়া হোৱা নাছিল চৰকাৰে এই জানুৱাৰীৰ পৰা এপ্ৰিললৈকে 4 মাহৰ টকা একেলগে মিলাই 5,000 টকা আৰু তাৰ লগত অতিৰিক্তভাৱে 4,000 টকাকৈ যোগ কৰি সৰ্বমুঠ 9,000 টকাকৈ এই হিতাধিকাৰীসকলক দিয়াৰ ব্যৱস্থা কৰিছে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই ধন বিতৰণ কৰা হ'ব নিৰ্বাচনৰ দিন ঘোষণালৈ মাজতে মাত্ৰ 3-4 দিন থকা অৱস্থাত এই যিটো চৰকাৰে কাম কৰিছে এয়া প্ৰকৃততে ৰাজকোষৰ টকাৰে শাসকীয় পক্ষই নিৰ্বাচনত জয়লাভৰ বাবে চেষ্টা কৰাৰ লেখীয়া নহ'লনে সঁচা কথা সেইটোতো হয়ে এতিয়া পোনপটীয়াকৈ নকৰি তেনেকুৱা কৰিছে কিন্তু এতিয়া পোনপটীয়াকৈও আৰু বেলেগে পইচা দিব বুলি শুনিছো বাৰু সেইটো কথা অহা নাই এতিয়াও আপুনি যিটো কৈছে এই অৰুণোদয়ৰ যিটো হিতাধিকাৰীক দিবলৈ ওলাইছে সেইটোতো এক কথাত তেনেকুৱা ধৰণে হ'ল যে 4,000 টকা এক্সট্ৰা দিলে 4,000 টকা পকেটত ভৰাই দিলে আপোনাৰ বেংকৰ একাউণ্টত ভৰাই দিলে পইচাটো কেছ পইচা ভৰোৱা নিচিনা হ'ল এইবিলাক কথা আচলতে একাউণ্টেণ্ট জেনেৰেলে চাব লাগে একাউণ্টেণ্ট জেনেৰেলে ইয়াৰ আগৰ পৰাই আজি বহুত বছৰ আগৰ পৰাই এইখন চলি আছে আৰু তেওঁলোকে চাব লাগে যে তেওঁলোকে পইচাটো ঠিক মতে খৰচ হৈছে নে নাই তেওঁলোকে বাধ্য কৰিব লাগে চৰকাৰক যে এইটো আচলতে এনেকুৱা কৰিলে আপোনালোকৰ এতিয়া কি হ'ব এই টকাবিলাক যেতিয়া আহিব বজাৰত সোমাব আৰু ইনফ্লেশ্যন হ'ব প্ৰথমতে মুদ্ৰাস্ফীতি হ'ব কিন্তু তাৰ ইয়াৰে কোনো এটা নয়া পইচাও আমাৰ মুঠ ঘৰুৱা উৎপাদনলৈ সোমায় কাৰণ টকাখিনি পাইছে তাৰ কোনো আউটকাম নাই তাৰ আউটপুট একো নাই আপুনি চাওক টকাটো পাব মানুহে ক'ত খৰচ কৰিছে কোনেও নাজানে কোনে ক'ত খৰচ কৰিছে কোনোবাই টকাটো সাঁচি থৈয়ে গৈ আছে কোনোবাই ফাৰ্নিচাৰ কিনিছে কোনোবাই মোবাইল কিনিছে কোনোবাই দৰকাৰী কিবা ইলেক্ট্ৰনিক গুডছ বিলাক কিনিছে তেনেকুৱা ধৰণৰ কামত খৰচ কৰিছে তাৰ অৰ্থ এইটোৱে মই বহুত ঠাইত কেইবাজনেও এইটো চাইছে যে বেছিভাগ টকা তেওঁলোকে সাঁচি এনেকুৱা ধৰণৰ বস্তুহে লৈছে যিটো বিশ্বাস কৰিছিলে যে ডমেষ্টিক আমাৰ যিটো কাৰণে ঘৰুৱা সা সামগ্ৰী কিনি খাব ঔষধ কিনি খাব চেনি বা ফল মূল এইবিলাক কিনি খাব এইবিলাক বিচাৰিছিল সেইটো নাই হোৱা
সেইটো নাই হোৱা। সেইটো হলে আমাৰ হয় কি জিডিপিত আমাৰ এটা কম্পোনেণ্ট আছে, কনজিউমাৰ যিটো কনজিউমাৰ বিলাকে যেতিয়া ধনটো ইউজ কৰে, খোৱা বোৱাত যেতিয়া ধনটো ইউজ কৰে, কনজাম্পশ্যন পেটাৰ্ণত যেতিয়া যায়, সেই টকাটো যেতিয়া বাঢ়িলে আমাৰ কাৰণে জিডিপিত এটা যোগ হয়, তেতিয়াহ'লে এটা কিবা হ'লহেঁতেন, কিন্তু ইয়াত সেইটোও হোৱা নাই। গতিকে আপুনি চাওক, এই ইমান হিউজ পৰিমাণৰ টকা যিটোৰে কিমান ধৰণৰ আমি কনষ্ট্ৰাকটিভ কাম কৰিব পাৰিলোহেঁতেন, সেই কামটো সেই টকাটো এতিয়া ৱেষ্টেজ হৈ গৈ আছে, আৰু মানুহে কোনেও নকয়। মানুহে ক'তো এইটো টকাৰ হিচাপ নাথাকে, কাৰো হাতত এইটো টকাৰ হিচাপ নাথাকে, ইয়াৰ এটা পইচাও আমাৰ ডেভেলপমেণ্টৰ কামলৈ নাহে। আপুনি কেগৰ কথা উনুকিয়াইছে। আমি দেখিছোঁ যে 2024-25 বৰ্ষত কেগৰ প্ৰতিবেদনত অসম চৰকাৰৰ বৰ্ধিত ঋণৰ প্ৰসংগত উদ্বেগ প্ৰকাশ কৰা হৈছিল। আনহাতে শেহতীয়াকৈ প্ৰকাশ কৰা 7ম ৰাজ্যিক বিত্ত আয়োগৰ প্ৰতিবেদনত হিতাধিকাৰী আঁচনিত ব্যয়ৰ প্ৰসংগ উল্লেখ কৰা হৈছে। কিন্তু দেখা গৈছে যে চৰকাৰে এনেবোৰ সকিয়নিক মুঠেও গুৰুত্ব নিদিয়ে। ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে? প্ৰথম কথা হ'ল কি, এই লোনটো আমাৰ ইয়াত বিশেষকৈ আমি আমাৰ কথা ভাবো, আমাৰ ইয়াৰ কথাটো হ'ল কি, আমি তেওঁলোকে এটা কথাতেই ধৰি আছে যে আমি যিটো ঋণ লৈ আছো, ঋণটো আমাৰ অন্য ৰাজ্যতকে বহুত কম। এই কথাটো তেওঁলোকে ধৰি আছে। আৰু আমাৰ যিটো ঋণ ল'বৰ কাৰণে আমাক যিটো ক্ষমতা দিয়া হৈছে, যেতিয়া আমাৰ বুট ঘৰুৱা উৎপাদনৰ 3% ল'ব লাগে, আমি সিমান লোৱা নাই এতিয়াও। কিন্তু এটা কথা ঠিক তেওঁলোকে ভাবা নাই, বা মানুহে জানিছে না, মই বাৰম্বাৰ লিখি আছো, সেইটো হ'ল কি, আমাৰ ঋণ ঘূৰাই দিয়াৰ ক্ষমতা কিমান সেইটোহে চাব লাগে। ঋণ লোৱাটো নহয়, লোৱাৰ কাৰণেতো এটা সীমা বান্ধি দিছে, কিন্তু সেই লোৱা ঋণখিনি মাৰিবৰ কাৰণে আমাৰ ক্ষমতা আছে নে নাই? আমাৰ ক্ষমতা আচলতে নাই। আমাৰ এতিয়া ঋণ লোৱাৰ লগে লগে ঋণ মাৰাৰ ক্ষমতা যদি থাকিলেহেঁতেন, কোনেও একো আপত্তি নকৰিলেহেঁতেন। বিভিন্ন দেশে আমাৰ এতিয়া চাওক, মহাৰাষ্ট্ৰই আমাৰ এতিয়া যিমান ঋণ আছে 2.1 ইমান পৰিমাণৰ টকা মহাৰাষ্ট্ৰই বছৰি মাৰি আছে, বছৰি ঋণেই মাৰি আছে সিহঁতে। তেনেহ'লে ঋণ কিমান লৈছে সিহঁতে ভাবি চাওক। তেনেকুৱা দেখোন ৰাজ্যৰ কাৰণে এইটো তেওঁলোকৰ সুবিধা। আমি ঋণ মাৰিব নোৱাৰা অৱস্থাত ঋণ লৈ পেলাই আমি খালি কৈ আছো যে আমাক যিটো দিছে, যিটো জিডিপি আমাৰ মানে মুঠ ঘৰুৱা উৎপাদন, তাতকে আমি কম লৈ আছো, গতিকে আমি লৈ থাকিম। এইটো কথা নহয়। দুটা কথা আৰু এইখিনিতে ভাবি চাবলগীয়া, মুঠ ঘৰুৱা উৎপাদনটো আমি কিমান শুদ্ধকে কৰিছো। আমাৰ মুঠ ঘৰুৱা উৎপাদনত বহুত লেঠা আছে। মই এই কথাটো বহুতবাৰ বহুত ঠাইত লিখিছো যে বহুত মুঠ ঘৰুৱা উৎপাদন গণতি কৰোঁতেই বহুত লেঠা উলিয়াইছে, বহুত কথা ভুল হৈ আছে। এই কথাবিলাক তেনেকে কোনো দিন কোনো ধৰণৰ কোনো কেতিয়াও শুনা নাই, কিন্তু সেই তাৰ ওপৰতে ঋণ লৈ আছে। আৰু আজিলৈকে যোৱা 3 বছৰ প্ৰায় 4 বছৰে হ'ব হ'ল, 4 বছৰত আচলতে আমাৰ মুঠ ঘৰুৱা উৎপাদন কিমান হৈছে সেইটো উলিয়াব পৰা নাই তেওঁলোকে। কিন্তু প্ৰভিজনেল এটা ফিগাৰ লৈছে, তাৰ ওপৰতে 3% হিচাপত ঋণ লৈ আছে, আৰু সেইটো লৈয়ে আছে। গতিকে চাওক, আমি আচলতে আমাৰ মুঠ ঘৰুৱা উৎপাদন সেইটো উলিয়াই লৈ তাৰ ওপৰত যিটো হ'লহেঁতেন, এতিয়া প্ৰভিজনেল ফিগাৰটোৰ পৰা লৈ থাকি আমাৰ কিমান অন্যায় হৈছে, এই কথাটো মানে সহজে ভাবি চাবলগীয়া। এইটো বেয়া হৈছে। আৰু এইটো আপুনি ইয়াৰ কোনো নিস্তাৰ নাই কিহৰ কাৰণে, এইটো এজিয়ে ইমান নধৰে, এনেকে উল্লেখ কৰি থব যে বেয়া কৰিছা তোমালোকে, বা ধৰক বিত্ত আয়োগেও এইটো তেনেকৈয়ে উল্লেখ কৰে। কিন্তু এইটো পলিটিকেলি কনচিয়াছ হ'ব লাগিব, আৰু কিবা এখন আইন আনি, যেনেকৈ আগতে এখন গভৰ্ণমেণ্টে যিখন আইন আনিলে, FRBM এক্ট বুলি কয়, ফিস্কেল ৰেছপনচিবিলিটি বাজেট মেনেজমেণ্ট এক্ট, সেইখন আনিছিলে। সেইখনত অন্ততঃ 3%টো আনি ধৰি দিছিল, তেতিয়া কিছু কমিছিল। এতিয়া সেইখনৰ ওপৰত আৰু কিছু কৰিব পৰা হৈ আছে। সেই তেনেকুৱা এখন আইন আনিলেহে হ'বগৈ। এইটো পলিটিকেল এক্সিকিউটিভে কৰিব লাগিব, অন্যই নকৰে। গতিকে কোন তেনেকুৱা গভৰ্ণমেণ্ট আহে, কোনে এই বিষয়ে ভাবনা চিন্তা কৰে আৰু আইনৰ আওতালৈ আনে বস্তুটো, তাৰ ওপৰত কাৰণে আমি ৰৈ থাকিব লাগিব। নহ'লে এইটো কণ্টিনিউৱেলি হৈ গৈ থাকিব। আজি বিজেপিয়ে কৰিছে, কালি কংগ্ৰেছে কৰিব, কালি কংগ্ৰেছে কৈছে, পিছৰ দিনা অন্য এটা দলে কৰিব, যি চৰকাৰ আহিব তেওঁলোকে কৰিব। সেইটো তাতেই বন্ধ কৰিব পৰা কোনোবা এটা দলে এইটো সদিচ্ছাটা থাকিব লাগিব, তেহে হ'ব, এইটো নহ'লে নহয়। ধন্যবাদ হাজৰিকা ডাঙৰীয়া, আমাক এই সময়খিনি দিয়াৰ বাবে। প্ৰিয় দৰ্শক, উদয়ন হাজৰিকা ডাঙৰীয়াই গোটেই বিষয়টো বেছ সৰলভাৱে আলোকপাত কৰিছে। চৰকাৰৰ হিতাধিকাৰী নীতি, বৰ্ধিত ঋণ আদিৰ কুপ্ৰভাৱৰ কথা উল্লেখ কৰিও তেওঁ কৈছে যে ইয়াক সলনি কৰিব লাগিব ৰাজনৈতিক কাৰ্যবাহীয়ে। ইয়াক ৰোধ কৰাৰ বাবে আইন প্ৰণয়নৰ বিকল্প নাই। কোনোবা এটা দলে এই সদিচ্ছা দেখুৱালেহে এই পৰিস্থিতিৰ অৱসান হ'ব। H8 ইনচাইট চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।